পূৰ্ণ খবৰ বৰপেটা আদালতৰ পৰা আহিছে হয় পত্নী কন্যা হত্যাকাৰীক ফাঁসিৰ দাবী ডেথ সেন্টেন্স কন্যা আৰু পত্নীক যিয়ে হত্যা কৰিছিল সেই হত্যাকাৰীক ফাঁসিৰ ৰায় দিছে আদালতে বৰপেটা জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে এই ৰায় প্ৰদান কৰিছে আৰু দীপক ঠাকুৰীয়া যেতিয়া বিশেষ ন্যায়াধীশ হিচাপে আছিল তেখেতে এপিএসসি গোচৰটো এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল ন্যায়াধীশ দীপক ঠাকুৰীয়াই গোটেই ঘটনাটো আপোনালোকক কৈছো ঋষভ দাস নামৰ এগৰাকী হত্যাকাৰীক মৃত্যুদণ্ডৰ ৰায় দিছে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে আৰু ঋষভৰ বিৰুদ্ধে অভিযোগ অতি ভয়ংকৰ আছিল অতি নিৰ্মম আছিল এই অভিযোগটো আছিল পত্নী বিনীতা আৰু কন্যাক হত্যা কৰিছিল কুঠাৰেৰে খপিয়াই পত্নী আৰু কন্যাক হত্যা কৰিছিল এই পাখণ্ডটোৱে 2023 13 অক্টোবৰত সংঘটিত হৈছিল আৰু প্ৰায় 2 বছৰৰ পিছত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে বৰপেটা সেশন আদালতে বৰপেটা গান্ধীনগৰত সংঘটিত হৈছিল এই লুমহৰ্কক হত্যাকাণ্ড আপোনালোকক পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটা সেশন আদালতে বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে এক বিশেষ ৰায় প্ৰদান কৰিছে এই কাষত স্ক্ৰিনত যিগৰাকী ব্যক্তি দেখিছে সেইগৰাকী ব্যক্তি আসলতে তেওঁ হত্যাৰ অভিযুক্ত আছিল আৰু এওঁকাক হত্যা কৰিছিল নিজ পত্নী আৰু নিজ কন্যাক হত্যা কৰা হৈছিল আৰু হত্যা কৰাৰ পিছতে এওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চলিছিল আৰু প্ৰায় 2 বছৰৰ অন্তত ইতিমধ্যে আপোনালোকক জনাও যে মৃত্যুৰ হুকুম লাভ কৰিছে ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে এই ব্যক্তিগৰাকীক ডেথ সেন্টেন্স দিছে অৰ্থাৎ মৃত্যুদণ্ড দিছে ন্যায়াধীশ গৰাকীয়ে নিজৰ যি ৰায়দানত উল্লেখ কৰিছে যে কিয় ডেথ সেন্টেন্স কিয় মৃত্যুদণ্ড দিয়া হ'ল ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰিছে যে এগৰাকী ব্যক্তিয়ে যেতিয়া নিজৰ পত্নী আৰু যেতিয়া কন্যাক হত্যা কৰে ই কেৱল হত্যাই নহয় ই মৰম আৰু ভালপোৱাৰো হত্যা আৰু সমাজত এনে ধৰণৰ যি ঘটনা হিয়া অতি আসলতে নিৰ্মম বুলি গণ্য কৰা হয় যাৰ বাবে পত্নী আৰু কন্যাক কুঠাৰেৰে খপিয়াই হত্যা কৰা ঋষভ দাসক বৰপেটা সেশন আদালতৰ ন্যায়াধীশ সেশন জাজ দীপক ঠাকুৰীয়াই ইতিমধ্যে আপোনালোকক জনাইছো যে মৃত্যুদণ্ডৰ হুকুম জাৰি কৰিছে পূৰ্ণ খবৰ বৰপেটা আদালতৰ পৰা আহিছে হয় পত্নী কন্যা হত্যাকাৰীক ফাঁসিৰ দাবী ডেথ সেন্টেন্স কন্যা আৰু পত্নীক যিয়ে হত্যা কৰিছিল সেই হত্যাকাৰীক ফাঁসিৰ ৰায় দিছে আদালতে বৰপেটা জিলা সত্ৰ ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে এই ৰায় প্ৰদান কৰিছে আৰু দীপক ঠাকুৰীয়া যেতিয়া বিশেষ ন্যায়াধীশ হিচাপে আছিল তেখেতে এপিএসসি গোচৰটো এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল ন্যায়াধীশ দীপক ঠাকুৰীয়াই গোটেই ঘটনাটো আপোনালোকক কৈছো ঋষভ দাস নামৰ এগৰাকী হত্যাকাৰীক মৃত্যুদণ্ডৰ ৰায় দিছে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে আৰু ঋষভৰ বিৰুদ্ধে অভিযোগ অতি ভয়ংকৰ আছিল অতি নিৰ্মম আছিল এই অভিযোগটো আছিল পত্নী বিনীতা আৰু কন্যাক হত্যা কৰিছিল কুঠাৰেৰে খপিয়াই পত্নী আৰু কন্যাক হত্যা কৰিছিল এই পাখণ্ডটোৱে 2023 13 অক্টোবৰত সংঘটিত হৈছিল আৰু প্ৰায় 2 বছৰৰ পিছত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে বৰপেটা সেশন আদালতে বৰপেটা গান্ধীনগৰত সংঘটিত হৈছিল এই লুমহৰ্কক হত্যাকাণ্ড আপোনালোকক পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটা সেশন আদালতে বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে এক বিশেষ ৰায় প্ৰদান কৰিছে এই কাষত স্ক্ৰিনত যিগৰাকী ব্যক্তি দেখিছে সেইগৰাকী ব্যক্তি আসলতে তেওঁ হত্যাৰ অভিযুক্ত আছিল আৰু এওঁকাক হত্যা কৰিছিল নিজ পত্নী আৰু নিজ কন্যাক হত্যা কৰা হৈছিল আৰু হত্যা কৰাৰ পিছতে এওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া চলিছিল আৰু প্ৰায় 2 বছৰৰ অন্তত ইতিমধ্যে আপোনালোকক জনাও যে মৃত্যুৰ হুকুম লাভ কৰিছে ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে এই ব্যক্তিগৰাকীক
ডেথ সেন্টেন্স দিছে অৰ্থাৎ মৃত্যুদণ্ড দিছে ন্যায়াধীশ গৰাকীয়ে নিজৰ যি ৰায়দানত উল্লেখ কৰিছে যে কিয় ডেথ সেন্টেন্স কিয় মৃত্যুদণ্ড দিয়া হ'ল ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰিছে যে এগৰাকী ব্যক্তিয়ে যেতিয়া নিজৰ পত্নী আৰু যেতিয়া কন্যাক হত্যা কৰে ই কেৱল হত্যাই নহয় ই মৰম আৰু ভালপোৱাৰো হত্যা আৰু সমাজত এনে ধৰণৰ যি ঘটনা হিয়া অতি আসলতে নিৰ্মম বুলি গণ্য কৰা হয় যাৰ বাবে পত্নী আৰু কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা কৰা ঋষভ দাসক বৰপেটা সেশন আদালতৰ ন্যায়াধীশ সেশন জাজ দীপক ঠাকুৰীয়াই ইতিমধ্যে আপোনালোকক জনাইছো যে মৃত্যুদণ্ডৰ হুকুম জাৰি কৰিছে